হয় আমি আজি আপোলো হস্পিটেলৰ ফালৰ পৰা অতি দুখমনেৰে জনাব বিচাৰিছোঁ যে স্বনামধন্য অভিনেতা শ্ৰীযুক্ত জয়ন্ত দাস ডাঙৰীয়া আৰু আমাৰ মাজত নাই। আজি সন্ধিয়া 8:41 তেখেতৰ দেহবসান ঘটে আৰু তেখেত অতি গুৰুতৰভাৱে আৰু মানে অসুখীয়া আছিলে। আমাৰ ডক্টৰৰ এটা দলে যৎপূৰ্ণ চেষ্টা কৰিছিল যদিও শেষত আমি তেখেতক আৰু সেই ৰোগৰ পৰা উলিয়াই আনিব নোৱাৰিলোঁ আৰু আজি সন্ধিয়া 8:41 তেখেতৰ স্বৰ্গগামী হয় আৰু পৰিয়ালৰ অনুৰোধ মৰ্মে তেখেতসকলক আমি এতিয়া বাসগৃহলৈ তেখেতক পঠিয়াই দিয়া হৈছে। নহয় চাওক, তেখেত যোৱা শনিবাৰে যেতিয়া এডমিট হৈছিলে তেতিয়াই তেখেত অতি গুৰুতৰভাৱেই অসুখীয়া আছিলে আৰু আমি যিখিনি সময় আমি হস্পিটেল পালোঁ তেখেতক আমি ষ্টেবিলাইজ কৰিবই চেষ্টা কৰিলোঁ। গতিকে বৰ বিশেষ বেমাৰৰ বিষয়ে আমি মানে কৰিবৰ কাৰণে আমি সুবিধা নাপালোঁ। মানে আমি যিখিনি ট্ৰিটমেণ্ট কৰিলোঁ তেখেতক ষ্টেবিলাইজ কৰিবৰ কাৰণে কৰা হ'ল, কাৰণ সেইটো কৰাৰ পিছতহে তেখেতৰ আচল মানে চিকিৎসা আৰম্ভ হ'ল হয়। কিন্তু যিহেতু তেখেতক আৰু তেখেত আমাৰ মাজত নাথাকিল, গতিকে আমি ইমানখিনিয়ে ক'ব পাৰোঁ আৰু বেমাৰটোৰ বিষয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।